নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ স্পেচিয়েল পকৰি। ধনিয়া পাত, নৰসিংহ আৰু পিঁয়াজ পাত দি কেনেকৈ ঘৰতে সহজ পদ্ধতিৰে পকৰি বনাব পাৰি চাওঁচোন এবাৰ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ স্পেচিয়েল পকৰি। স্পেচিয়েল পকৰি বনাম ধনিয়া, নৰসিংহ আৰু পিঁয়াজ পাত দি। আহকচোন কি কি লাগে এবাৰ চাই লওঁ। ৰিফাইন লৈছোঁ, বেচন অলপ লৈছোঁ, আটা অলপ লৈছোঁ, হালধি লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ, নিমখ লৈছোঁ, নৰসিংহ লৈছোঁ, ধনিয়া পাত লৈছোঁ, পিঁয়াজ পাতা, জলকীয়া 3টা লৈছোঁ, পিঁয়াজ এটা, মছলা লৈছোঁ, জিৰা, গৰম মছলা, মিৰ্চা পাউডাৰ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে পিঁয়াজ পাতখিনি কাটি ল'ম। মিহি মিহিকৈ কাটিব লাগে পিঁয়াজখিনি। এনেকৈ কাটি লৈছোঁ মিহি মিহিকৈ। কম পৰিমাণে বনাম। এতিয়া ধনিয়া এমুঠি লৈছোঁ, ধনিয়া পাতখিনিও একে চেম মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া ল'ম নৰসিংহ পাত অলপ কাটি ল'ম। এনেকৈ বেছি লোৱা নাই নৰসিংহ পাত, কম পৰিমাণে লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজ এটা দিছোঁ, সৰু পিঁয়াজ কাটি ল'ম এনেকৈ মিহি মিহিকৈ। লগত জলকীয়া 3টা লৈছোঁ। জ্বলা হ'লে বেছি ভাল হয় পকৰি খাবলৈ, সেইকাৰণে জলকীয়া মিহি মিহিকৈ এনেকৈ কাটিব লাগে। জলকীয়াও এনেকৈ ফালি দিছোঁ, ফালি লৈ কাটি ল'লোঁ মিহি মিহিকৈ। গোটেইখিনি ৰেডি কৰি ল'লোঁ। নৰসিংহ, পিঁয়াজ পাত, জলকীয়া, ধনিয়া পাত গোটেইখিনি কাটি লোৱাৰ পিছত এতিয়া নিমখ 1 চামুচ দিছোঁ, সৰু চামুচেৰে। ধুনীয়াকৈ মিলাই ল'ম, এনেকৈ হাতেৰে মিলাই ল'ব লাগে। অলপ মিক্স কৰি দিব লাগে ধুনীয়াকৈ। মিক্স কৰি লোৱাৰ পিছত এতিয়া বেচন দিছোঁ 3 চামুচ, কম পৰিমাণে বনাম। বেচন 3 চামুচ, আটা দিছোঁ 3 চামুচ ডাঙৰ চামুচেৰে। এতিয়া দি ধুনীয়াকৈ মিলাই ল'ম। চামুচেৰে মিলাই দিছোঁ প্ৰথমে, পিছত হাতেৰে ধুনীয়াকৈ মিক্স কৰিব লাগে। এতিয়া জলকীয়া পাউডাৰ দিছোঁ। মছলা কম পৰিমাণে দিম, অলপ দিছোঁ। জলকীয়া পাউডাৰ সৰু চামুচেৰে 1 চামুচমান দিছোঁ। জিৰা পাউডাৰ অলপ দিছোঁ, আধা চামুচ। গৰম মছলা আধা চামুচমান দিছোঁ। নিমখ আগত দিয়া আছিলে, এতিয়া ½ চামুচ দিছোঁ। বেকিং পাউডাৰ দিছোঁ অলপ, আধা চামুচমান দিছোঁ। এতিয়া ৰিফাইন অইল দিম 1 চামুচ। এতিয়া ভালদৰে হাতেৰে মিলাই ল'ম, পানী নিদিয়াকৈ এনেকৈ মিক্স কৰি ল'ব লাগে। ধুনীয়াকৈ মিক্স কৰাৰ পিছত ৰাখি দিয়া হ'ব। এনেকৈ হাতেৰে ধুনীয়াকৈ মিক্স কৰিব লাগে। এতিয়া ধুনীয়া হয় পকৰি, খাবলৈ বহুত টেষ্টি হয়। এই ধৰণে বনাব পাৰে আপোনালোকে। এতিয়া মিক্স কৰি ৰাখি দিলোঁ 5 মিনিটৰ কাৰণে। এতিয়া তেলখিনি গৰম কৰি ল'ম। 5 মিনিটৰ কাৰণে ৰাখি দিলোঁ। কেৰাহীটো গেছটো অন কৰি দিলোঁ। এতিয়া ৰিফাইন অইল দি দিছোঁ। বেছি দিয়া নাই, কমকৈ দুবাৰ ফ্ৰাই কৰিম। বেচন কম পৰিমাণে বনাম। এতিয়া ৰাখি দিছিলোঁ 5 মিনিটৰ কাৰণে। এতিয়া চাইছোঁ ধুনীয়া হৈছে পকৰিৰ বেটাৰখিনি। এতিয়া পকৰি বনোৱা আৰম্ভ কৰিম। এটা এটাকৈ দি দিছোঁ। তেলখিনি মিডিয়াম গৰম হ'ব লাগে, এতিয়া পকৰি দিব লাগে। বেছি গৰম হ'লে জলদি ৰঙা হৈ যাব, ভিতৰত নিসিজিব। অলপ গৰম হ'লে, মিডিয়াম গৰম হোৱাৰ পিছত দি দিব লাগে এটা এটাকৈ। গোটেইখিনি পকৰি দি দিয়া হ'ল। এনেকৈ দুবাৰ ফ্ৰাই কৰিম কমকৈ। এতিয়া অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিম। গেছৰ পাৱাৰটো ফুল ৰাখিম এতিয়া প্ৰথমে। ৰঙচুৱা হ'লে মিডিয়াম কৰি দিম গেছৰ পাৱাৰ। এতিয়া ফুল ৰাখিছোঁ প্ৰথমে। এনেকৈ লৰাই থাকিম মাজে মাজে, ধুনীয়াকৈ ৰঙা হ'ব দিম। এতিয়া গেছৰ পাৱাৰটো মিডিয়াম কৰি দিছোঁ, ৰঙা হ'ব ধৰিছে।
লাষ্ট সময়ত ৰঙা হ'ব ধৰিলে গেছৰ পাৱাৰটো মিডিয়াম কৰি দিব লাগে। এতিয়া ভালদৰে সিজি যাব ভিতৰলৈকে পকৰীকেইটা। এতিয়া মাজে মাজে এনেকৈ লৰাই থাকিম। ধুনীয়াকৈ ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব। বহুত ধুনীয়া হয় খাবলৈ, চিকেন পকৰীৰ নিচিনা হ'ব। এই ধৰণে বনাই খাব পাৰে আপোনালোকে। এতিয়া দেখাইছোঁ, চেক কৰি চাইছিলোঁ, সিজি গৈছে। এতিয়া উলিয়াই লোৱা হ'ব পকৰীকেইটা। ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া উলিয়াই ল'ম। কম পৰিমাণে বনাইছোঁ, এতিয়া দেখাইছোঁ কেনেকুৱা হৈছে। বহুত বঢ়িয়া হৈছে। এতিয়া প্লেটত ৰাখি দিলোঁ, বাকীকেইটাও বনাই ল'ম। এতিয়া এনেকৈ অলপ অলপকৈ দি বনাইছোঁ। সৰু সৰু পকৰী বনাইছোঁ, এতিয়া খাবলৈ বহুত টেষ্টি হয় সৰু পকৰী বনালে এনেকৈ। এতিয়া দি দিয়া হ'ল, গোটেইকেইটা দি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। ৰঙচুৱা হ'লে গেছৰ পাৱাৰটো কমাই দিছোঁ, মিডিয়াম কৰি ভাজি লোৱা হ'ব আকৌ 5-7 মিনিটমান। এতিয়া গেছটো অফ কৰি দিলোঁ। পকৰীকেইটা ৰেডি হ'ল, ৰঙা হ'ল। এতিয়া উলিয়াই লোৱা হ'ল। তেলখিনি যোৱাৰ পিছত প্লেটত ৰাখি দিম। এতিয়া এই ধৰণে বনাই খাব পাৰে আপোনালোকে। বহুত মচমচীয়া কুৰকুৰীয়া হয়, খাবলৈ বহুত টেষ্টি হয়। এতিয়া চাটনি বনাই ল'ম বিলাহীৰ। দুটা পুৰি লৈছোঁ, বেলেগ ধৰণে বনাম। ওপৰৰ বাকলিকেইটা পুৰি লৈ ৰাখি দিলোঁ। জলকীয়া দুটা লৈছোঁ, দুটা পুৰি লোৱা হ'ল। জলকীয়াকেইটাও ধুনীয়াকৈ পুৰি লৈ মেচিনত গুড়ি কৰিম। এতিয়া বাদাম অলপ লৈছোঁ, বাদামকেইটা ওপৰৰ বাকলিকেইটা পেলাই দিলোঁ। এতিয়া মিক্সাৰ মেচিনত দি দিলোঁ। বাদাম আৰু বিলাহী দিয়া হৈছে, কাটি দিছোঁ সৰু সৰুকৈ। কাটি দিয়াৰ পিছত এতিয়া জলকীয়া দিছোঁ, দুটা দিছিলোঁ, জলকীয়া দুটা লৈছোঁ। এতিয়া নহৰু লৈছোঁ, নহৰু আদা লৈ লগত আছে ধনিয়া, নৰসিংহ পাত। বহুত ধুনীয়া হয় নৰসিংহ পাত, ধনিয়া দিলে খাবলৈ বহুত টেষ্টি হ'ব। নিমখ দিছোঁ, সৰু চামুচেৰে 1 চামুচ দি দিছোঁ। এতিয়া পাউডাৰ বনাই ল'ম, ধুনীয়াকৈ গুড়ি কৰি ল'ম। এতিয়া গুড়ি কৰি লোৱা হ'ল। এতিয়া বাতি এটাত উলিয়াই ল'ম। এই ধৰণে বনাই খাব পাৰে আপোনালোকে, বহুত টেষ্টি হয়। বন্ধুসকল, স্পেচিয়েল পকৰী বনাইছিলোঁ, নৰসিংহ, ধনিয়া, পিঁয়াজ পাত দি স্পেচিয়েল বনাইছোঁ। লগত আছে চাটনি, স্পেচিয়েল চাটনি, নৰসিংহ, ধনিয়া, বিলাহী দি বনোৱা হৈছে। লগত বাদাম দিছিলোঁ। এতিয়া চাওঁ, দেখাইছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে গ্ৰেভি, বহুত ধুনীয়াকৈ সিজিছে। অলপ খাই চাওঁ চাটনি লগাই। মজা হৈছে। এনেকৈ বনাই খাব আপোনালোকে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে। লগত চাহ খাইছোঁ।